Hello, welcome to my channel. I'm Market Tech Tutorials. স্বাগতম জনাইছো মোৰ চেনেললৈ MRK Tech Tutorials. আমি শিকিম কম্পিউটাৰ বেচিক্সৰ ওপৰত। So, বেছি দেৰি নকৰি আমি start কৰোঁ। What is a computer? A computer is an electronic device that accepts data as input, processes it according to stored instruction software, stores information, and produce useful output. This machine can perform arithmetic and logical operation at high speed and come in various forms, from smartphone to supercomputer, performing tasks like calculation, data management, and more. So, computer কি বুলি কৈছে? ইয়াত কৈছে যে কম্পিউটাৰ এটা ইলেক্ট্ৰনিক ডিভাইচ যি ডাটা একচেপ্ট কৰে, ইনপুট কৰে, ডাটা প্ৰচেছ কৰে, তাৰপিছত প্ৰচেছ কৰে ছফ্টৱেৰ জৰিয়তে আৰু ইনফৰমেশ্যনবিলাক প্ৰচেছ কৰি আমাক এটা আউটপুট দিয়ে। এই মেচিনবিলাকে এই মেচিনটোৱে কম্পিউটাৰে কেন পাৰফৰ্ম এৰিথমেটিক এণ্ড লজিকেল অপাৰেশ্যন হিচাপ পত্ৰ আৰু লজিকেল কামবিলাক কৰিব পাৰে এট ভেৰি হাই স্পীড, বহুত হাই স্পীডত কৰিব পাৰে এণ্ড কামছ ইন ভেৰিয়াছ ফৰ্ম, যেনেকৈ স্মাৰ্টফোনৰ পৰা লৈ ছুপাৰ কম্পিউটাৰলৈকে। স্মাৰ্টফোন, কেলকুলেটৰ, মোবাইল, আমি টিভি যে চাওঁ, ছেটটপ বক্স এইটোও এটা কম্পিউটাৰে ধৰক। আৰু ইয়াত মাল্টি টাস্ক কৰিব পাৰি, কেলকুলেশ্যন, ডাটা মেনেজমেণ্ট এণ্ড বহুত কিবা কিবি কৰিব পাৰি। চ' নেক্সট ষ্টেপটো আমি চাম যে কম্পিউটাৰৰ কাম কেনেকৈ কৰে। চ' কাম কৰা ষ্টাইলটো হ'ল ইনপুট, প্ৰচেছিং, ষ্ট'ৰেজ। নেক্সট শ্লাইডটোত গম পাব। এইটো চাওক, ইয়াত দিছে ইনপুট, প্ৰচেছ, ষ্ট'ৰেজ, আউটপুট। চ' আমি কিবা এটা যেতিয়া কীবৰ্ডত লিখোঁ, টাইপ কৰোঁ, ABCD যি এটা, এইটো আমি টাইপ কৰোঁতে আমি পটককৈ দেখি পাওঁ, হয়, কিন্তু ভিতৰৰ যোনটো প্ৰচেছ, সেই প্ৰচেছটো হ'ল এনেকুৱা। আপুনি টাইপ কৰিলে ইনপুট ডিভাইচৰ পৰা, কীবৰ্ডখন হ'ল এটা ইনপুট ডিভাইচৰ পৰা আপুনি কিবা এটা লিখিলে, ই প্ৰচেছ কৰিলে, তাৰপিছত সেই প্ৰচেছ কৰা কামখিনি ষ্ট'ৰ হয়, তাৰপিছত আমাক আউটপুট দিয়ে। কিন্তু এই বস্তুটো ইমানেই ফাষ্ট হয় যে আমি ধৰিবকে নোৱাৰোঁ, বহুত ফাষ্ট হয়। আমি টাইপ কৰাৰ লগত ইয়াত মনিটৰত ডাইৰেক্ট আহি যায় কিন্তু তাৰ ভিতৰৰ প্ৰচেছটো হ'ল এনেকুৱা। আমি যি ইনপুট দিম, ই প্ৰচেছ কৰিব, ষ্ট'ৰ কৰিব, আউটপুট কৰিব। ইনপুট আৰু আউটপুটৰ বিষয়ে আৰু এটা মই কথা কওঁ যে ইনপুট ডিভাইচ হ'ল যেনে কীবৰ্ড, মাউচ, চেন্সৰ, তাৰপিছত আৰু আউটপুট ডিভাইচ হ'ল যেনেকৈ মনিটৰ, প্ৰিণ্টাৰ, স্পীকাৰ ইত্যাদি। চ' এইটো হ'ল। আৰু তাৰপিছত কম্পিউটাৰত দুটা মেইন পাৰ্ট থাকে, ঠিক আছে। সেই দুটা হ'ল, এটা হ'ল হাৰ্ডৱেৰ আৰু এটা ছফ্টৱেৰ। চ' ইয়াত কি কৈছে, হাৰ্ডৱেৰ আৰু টু মেইন পাৰ্টছ। মই এইটো আপোনালোকক ক'লোৱে। হাৰ্ডৱেৰ, দ্য ফিজিকেল কম্পনেণ্ট ডেট উই কেন টাচ। হাৰ্ডৱেৰ যেনেকৈ কীবৰ্ডখন আমি চুব পাৰোঁ, মনিটৰটোক চুব পাৰোঁ, CPU টো আমি চুব পাৰোঁ। যিমানখিনি ফিজিকেল বস্তু, চুব পৰা যিমানখিনি বস্তু আছে, ডিভাইচ আছে, সেইখিনি হ'ল আমাৰ হাৰ্ডৱেৰ। আৰু তাৰপিছত নেক্সটটো হ'ল ছফ্টৱেৰ। ছফ্টৱেৰটো হ'ল যেনেকৈ আমি টাইপ কৰিবলৈ, মিডিয়া প্লে কৰিবলৈ, নেট ব্ৰাউজ কৰিবলৈ, যেনে ক্ৰম ব্ৰাউজাৰ, গেম খেলোঁ, এইবিলাক হ'ল ছফ্টৱেৰ। আৰু এই দুটা কম্বিনেশ্যন লাগিহে এটা কম্পিউটাৰ প্ৰচেছ হয়। চ' আজিলৈ ইমানেই। নেক্সট আকৌ লগ পাম। বাই বাই।